নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো চৰকাৰী ঘৰৰ বাবে পোৱা ধন উভতাই দিব লগা হ'ব পাৰে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ বাবে পোৱা ধন উভতাই দিব লগা হ'ব পাৰে, কিয়নো PMAYG আঁচনিৰ ঘৰ লাভ কৰা সকললৈ এক ডাঙৰ খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো সাৱধান হওক, ভুৱা তথ্য দি চৰকাৰী ঘৰৰ টকা সৰকাসকল, যিসকলে ভুৱা তথ্য দি চৰকাৰী ঘৰ লাভ কৰিছিলে সেইসকলৰ বাবে ডাঙৰ খবৰ। প্ৰবঞ্চনাৰে চৰকাৰী ঘৰ পোৱা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। ভুৱা তথ্যৰে চৰকাৰী ঘৰ লোৱাসকল যাব লগা হ'ব পাৰে জেললৈ, যিসকলে ভুৱা তথ্য দাখিল কৰি চৰকাৰী ঘৰৰ টকা লাভ কৰিছে। 5 বছৰ পৰ্যন্ত কটাব লগা হ'ব পাৰে জেলত। ইফালে কাৰাদণ্ডৰ লগতে উভতাই দিব লাগিব চৰকাৰী ঘৰৰ নামত লাভ কৰা ধনসমূহ। এই কথা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। দোষী প্ৰমাণ হ'লে ভৱিষ্যতে লাভ নকৰিব কোনো ধৰণৰ চৰকাৰী সুবিধা। চৰকাৰী ঘৰৰ বাবে পোৱা ধন উভতাই দিব লগা হ'ব পাৰে। যি একাংশ দুষ্ট চক্ৰই ভুৱা তথ্য দাখিল কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছিল, সেইসকল সাৱধান হৈ যাওক। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কেনেকুৱা হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। হয়, আপোনালোকে ঠিকেই শুনি আছে, এইবাৰৰ পঞ্চায়ত নিৰ্বাচন কিন্তু ভিন্ন ৰূপত অনুষ্ঠিত হ'বলৈ গৈ আছে। পঞ্চায়ত নিৰ্বাচনক লৈ এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন? ওৱানবেলিৰ দৰে এইবেলি কিন্তু পঞ্চায়ত নিৰ্বাচন ভিন্ন ৰূপত অনুষ্ঠিত কৰিব চৰকাৰৰ তৰফৰ পৰা। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব ৰাজনৈতিক প্ৰভাৱ। ৰাজনীতি মুক্তভাৱে অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। ইফালে নাথাকে কোনো দলৰ প্ৰতীক চিহ্ন। AGP, BJP, AIUDF অন্য দলকে ধৰি কোনো দলৰ প্ৰতীক চিহ্নই এইবেলি নাথাকে। অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থীয়েই হ'ব নিৰ্দলীয়। গাঁৱৰ মানুহে যাক ভাল পাব সেই ব্যক্তিক কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ সদস্য নিৰ্বাচিত কৰিব। ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া। এই কথা অসম চৰকাৰৰ ইলেকশ্যন ব্ৰাঞ্চৰ পৰা জানিবলৈ দিছে। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। ইফালে 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ নতুন ভোটাৰ তালিকা। সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনক লৈ এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন? এইবাৰৰ পঞ্চায়ত নিৰ্বাচন কিন্তু ভিন্ন ৰূপত অনুষ্ঠিত হ'বলৈ গৈ আছে। নাথাকিব কোনো দলৰ প্ৰতীক চিহ্ন। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ। 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়াই আপুনি এইকেইটা কাম কৰি লওক। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত লাভ কৰিব 19 নং কিস্তিৰ ধন। হয়, এই কথা ভাৰত চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিছে। আঁচনিৰ সুবিধা ল'বলৈ কৃষকে EKYC সম্পূৰ্ণ কৰাটো বাঞ্ছনীয়। ডিচেম্বৰ মাহত EKYC সম্পন্ন নকৰিলে নাপাব কিন্তু 19 নং কিস্তিৰ PM কিষাণ যোজনাৰ ধন। নিকটৱৰ্তী CHC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব আপুনি EKYC। EKYCৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক দিয়াৰ প্ৰয়োজন। আধাৰৰ লগতে হিতাধিকাৰীৰ থাকিব লাগিব মোবাইল নম্বৰ। মোবাইল নম্বৰ কিন্তু আপডেট দিয়াৰ সময়ত আপোনাৰ লাগিব। অফিচিয়েল ৱেবছাইট pmkishan.gov.in লাভ কৰিব অধিক তথ্য। PM কিষাণ সন্মান নিধি যোজনাই বছৰি 6,000 টকাকৈ কিষাণসকলক আগবঢ়োৱা হৈ আছে। বছৰত মুঠ 3টা কিস্তিত হিতাধিকাৰীৰ একাউণ্টত জমা হয় 6,000 টকা। এই টকা ভাৰত চৰকাৰে মোকলাই দিয়ে। 5 অক্টোবৰত PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিছিল চৰকাৰে। ইফালে একটা কিস্তিত 2,000 টকাকৈ লাভ কৰে PM কিষাণৰ হিতাধিকাৰীসকলে। সমান্তৰালভাৱে PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ।
হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে এইকেইটা কাম কৰক নহলে কিন্তু আপোনালোকে 19 নং PM কিষাণ আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে অতি শীঘ্ৰেই এইকেইটা কাম কৰি লওক আপোনাৰ যদি EKYC নাই EKYC টো অতি সোনকালে সম্পূৰ্ণ কৰক তো ভিউয়াৰ্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত লাইক কমেন্টছ কৰিবলৈ নপাহৰিব ধন্যবাদ